হাই বন্ধুসকল, আপোনালোকক আসাম আপডেট ইউটিউব চেনেলটোলৈ স্বাগতম জনালোঁ। PM কিষাণ নিউ আপডেট। PM কিষাণৰ যিসকলে অনলাইন এপ্লাই কৰিছিলে, অলপ দিনৰ আগতে যিসকলে অনলাইন কৰিছিলে, অনলাইন খুলি দিয়া হৈছিলে, আপোনালোকে জানে। আৰু মই তাৰ ওপৰত ভিডিঅ' বনাই থৈছোঁ অলৰেডি, আপোনালোকে চাই ল'ব যিসকলে কৰা নাই। সেইসকলে যিসকলে অনলাইন কৰিছিলে, সেইসকলে এতিয়া অফলাইন মাধ্যমেৰে ফৰ্ম ফিল আপ কৰিব লাগিব। তেতিয়া 8,000 টকা পাব। আগতে যিহেতু 6,000 টকা দিছিলে বছৰেকত, তেতিয়া 8,000 কৰিলে 2,000 বঢ়াই দিলে। কেনেকৈ ফিল আপ কৰিব ফৰ্মখন আৰু কোনখন ফৰ্ম আপোনালোকে ক'ত পাব, ফৰ্মখন কোনখন ফৰ্ম আপোনালোকে ফিল আপ কৰিব লাগিব, কেনেকৈ ফিল আপ কৰিব লাগিব, সকলোখিনি কথা আমি ভিডিঅ'টোত আলোচনা কৰিম। চাই থাকিব ভিডিঅ'টো শেষলৈকে। আৰু যদি চেনেলটোত নতুন আহিছে, ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ আপডেটবোৰ পাই থাকিবলৈ। গতিকে চাই থাকিব ভিডিঅ'টো শেষলৈকে। আমি সকলোখিনি কথা অতি কম সময়ৰ ভিতৰতে আলোচনা কৰিম। এইখন ফৰ্ম আপোনালোকে ফিল আপ কৰিব লাগিব যিসকলে এপ্লাই কৰিছিলে। মই অলপ দিনৰ আগতে ভিডিঅ' বনাইছিলোঁ, যিহেতু আপোনালোকে চাই ল'ব ভিডিঅ'টো। যিসকলে এতিয়ালৈকে PM কিষাণৰ অনলাইন এপ্লাই কৰা নাই, আপোনালোকে কৰি দিব। অনলাইন এপ্লাই হৈ আছে। কেনেকৈ কৰিব ডিছক্ৰিপশ্যনত আপোনালোকক মই ভিডিঅ'টো দি থ'ম, তাত চাই ল'ব, নহ'লে চেনেলটো ভিজিট কৰি চাই ল'ব। এইখন ফৰ্ম ফিল আপ কৰিব লাগিব যিসকলে এপ্লাই কৰিছিলে। এয়া দেখিছে আপোনালোকে PM কিষাণ হিতাধিকাৰী পঞ্জীয়ন প্ৰপত্ৰ অসম। এইখন আপোনালোকে এগ্ৰিকালচাৰ অফিচত জমা দিব লাগিব, তেতিয়াহে পইচাটো সোমাব। আৰু যিটো 16 নম্বৰ কিস্তি আছে, সেইটো ফেব্ৰুৱাৰী মাহত সোমোৱা কথা আছিলে, যিহেতু ফেব্ৰুৱাৰী লাষ্টতে সোমাব। তাৰ আগতে এই ফৰ্মখন জমা দি দিব, তেতিয়া আপোনালোকৰ সোমাব। যদি এইখন ফৰ্ম জমা দিয়া বা এপ্লাই অনলাইন কৰা দেৰি কৰে, তেন্তে আৰু বহুত দিন ৰ'ব লাগিব আপোনালোকে। এটা কিস্তিৰ কাৰণে ভালেমান কিমান ৰ'ব লাগে, আপোনালোকে জানে যিসকলে পাই থাকে। ইয়াত চাওক আপোনালোকে এইখন ফিল আপ কৰিব লাগিব। এইখনটো প্ৰথমখিনি পাৰিবই আপোনালোকে। খেতিয়কৰ ব্যক্তিগত বিৱৰণ আছে, বাসস্থানৰ সবিশেষ অঞ্চল, নগৰ নে গাঁও, সেইটোত চিলেক্ট কৰিব। তাৰিখটো চিলেক্ট কৰিব, যি তাৰিখে আপোনালোকে মানে ফৰ্মখন জমা দিব। তাৰপিছত জিলা, মহকুমা, উন্নয়ন খণ্ড বা ৱাৰ্ড নং আপোনালোকে এইখিনি লিখিব। গাঁও নগৰৰ নাম লিখিব, যদি গাঁৱত বাস কৰে গাঁৱৰ নাম লিখিব, নগৰত বাস কৰিলে নগৰৰ নাম। কৃষকৰ নাম লিখিব পৰিচয় পত্ৰ মতে, মানে যিটো আধাৰ কাৰ্ডত আছে। পিতা মাতৃ স্বামীৰ নাম লিখিব, লিংগ লিখিব, শ্ৰেণী লিখিব, কৃষকৰ প্ৰকাৰ লিখিব, ক্ষুদ্ৰ নে উপান্ত নে অন্যান্য। আৰু ইয়াত ক্ষুদ্ৰ যিটো আছে আপোনালোকে দেখিছে বেগেটত 1 পৰা 2 হেক্টৰ দিয়া আছে, আপোনালোকে সেইটো লিখিব। ক্ষুদ্ৰ, উপান্ত, অন্যান্য। তাৰপিছত পৰিয়ালৰ সদস্য সংখ্যা কিমান সেইটো ভৰাব, পৰিয়ালৰ মুৰব্বীজনৰ নাম ভৰাব ইয়াত। ইয়াৰ পিছত কৃষকৰ পৰিচয় সবিশেষ, পৰিচয় পত্ৰ, আধাৰ দিব নে অন্যান্য পৰিচয় পত্ৰ দিব। যদি আধাৰ দিয়ে আপোনালোকে আধাৰত টিক মাৰ্ক কৰিব, আপোনালোকে আধাৰটোৱে দি দিব। পৰিচয় পত্ৰ প্ৰকাৰ কি আপোনালোকে ইয়াত পৰিচয় পত্ৰ দিব, ডকুমেণ্টছ কি দিব আপোনালোকে টিক মাৰ্ক কৰিব। ইয়াৰ পিছত পৰিচয় পত্ৰৰ প্ৰমাণিক নম্বৰটো দি দিব, যেনেকৈ ভোটাৰ কাৰ্ডৰ যিটো নম্বৰ থাকে, কাৰোবাৰ GRD থাকে, তেনেকুৱা ধৰণৰ আপোনালোকে ভোটৰ যিটো নম্বৰ থাকে সেইটো দি দিব। পৰিচয় পত্ৰৰ মতে ঠিকনা, যদি আপোনালোকে আধাৰ কাৰ্ড দিয়ে আধাৰ কাৰ্ড নম্বৰটো ইয়াত টাইপ কৰিব 15 নম্বৰ অপশ্যনটোত। পৰিচয় পত্ৰৰ মতে ঠিকনাটো আপোনালোকে দি দিব, লগত পিন কোডটো দিব লাগিব। দেখিছে তলত লিখা আছে পিন সহ বুলি। তাৰপিছত সেইখিনিতো আপোনালোকে পাৰিব। তাৰ তলত আছে আবেদনৰ প্ৰসংগ নম্বৰ, কৃষকৰ বেংক একাউণ্টৰ সবিশেষ। ইয়াত আপোনালোকে বেংক একাউণ্টৰ গোটেই ডিটেইলছখিনি ফিল কৰিব। IFSC কোড দিব, বেংকৰ নাম আৰু শাখা দিব, অৰ্থাৎ ব্ৰাঞ্চটো। ইয়াৰ পাছত একাউণ্ট নম্বৰ দিব, বৈধ একাউণ্টগৰাকীৰ নাম দিব, বৈধ একাউণ্টৰ প্ৰকাৰ ছেভিংছ, জনধন আদি, কোনটো প্ৰকাৰৰ বেংক একাউণ্ট সেইটো দিব আপোনালোকে। ইয়াৰ পিছত আছে বৈধ একাউণ্ট আধাৰৰ সৈতে সংলগ্ন কৰা হৈছেনে, যদি আধাৰ লিংক কৰা হৈছে হয় দিব, যদি লিংক কৰোৱা নাই নহয় দিব। আৰু এটা কথা মন কৰিব আপোনালোকে, যিটো বেংকৰ একাউণ্টত আধাৰ লিংক হৈছে সেইটোহে দিব, কাৰণ আধাৰ লিংক হ'লেহে পইচাটো সোমাব। মোবাইল নম্বৰ দিব, জন্মৰ তাৰিখ দিব। ইয়াৰ পিছত মাটিৰ প্ৰকাৰ দিব, 25 নম্বৰটো আপোনালোকে দেখিছে। কৃষকৰ মাটিৰ সবিশেষ, ব্যক্তিগত নে যুটীয়া, আপোনালোকে যদি ব্যক্তিগত হয় ব্যক্তিগত দিব, যদি যুটি কৰিছে যুটীয়া দিব। মাটি প্ৰকাৰ, খেতি মাটিৰ সবিশেষ, প্ৰয়োজন হ'লে অধিকাৰী যোগ কৰিব। ক্ৰমিক নং আপোনালোকে ইয়াত দিব, ছাৰ্ভে নং, বহী নং, পটা নং, যিকোনো এটা আপোনালোকে ইয়াত ফিল কৰিব। ডাক নম্বৰ, খচৰা নম্বৰ দিব, মাটি কালি হেক্টৰত কিমান আছে সেইটো ভৰাব। ইয়াৰ পিছত 26 নম্বৰটো আছে খেতি কৰা মাটিৰ ঠিকনা, জিলা, ৰাজচক্ৰ, গাঁও, পিন, ক'ত আপোনালোকে মাটিডোখৰ আছে মানে খেতি কৰা। ইয়াত কোন চনৰ পৰা উক্ত মাটিত খেতি কৰিছে সেইটো দিব আপোনালোকে, কোন চনৰ পৰা খেতি কৰিছে। ধৰক যি খেতিয়ে নহওক, ধান খেতি, চাহপাত খেতি বা গোমধানৰ খেতি, যি খেতিয়ে নহওক আপোনালোকে কোন চনৰ পৰা কৰিছে সেইটো ফিল কৰিব। খেতি কৰা শস্যৰ নাম, কি শস্য আপোনালোকে খেতি কৰিছে, যদি চাহপাত হয় চাহপাত দিব, ধান খেতি হ'লে বা যি খেতি কৰিছে আপোনালোকে তাত ফিল কৰিব। মাটিৰ গৰাকী নিজা নে ঘৰৰ অন্যান্য সদস্য নে, নিজত লোৱা বা অন্যান্য। মাটিৰ গৰাকী কোন হয় মানে সেইটো দিব, যদি নিজে হয় নিজাটো দিব। যদি ঘৰৰ বোলে পুতেকে এপ্লাই কৰিছে, দেউতাকৰ নামত মাটিডোখৰ আছে, তেতিয়া ঘৰৰ অন্যান্য সদস্য বুলি দিব বা অন্যান্য বুলি দিলে হ'ব। এজন মাটিৰ গৰাকীৰ নাম, মানে যদি আপোনালোকে ঘৰৰ অন্যান্য সদস্যৰ নামত আছে মাটিডোখৰ, নামটো ইয়াত ফিল কৰিব, বা আপোনাৰ নামত যদি আছে নামটো ফিল কৰিব। মাটিৰ গৰাকীৰ সৈতে সম্পৰ্ক, যদি নিজে মাটিৰ মালিক নহয় তেতিয়া আপোনালোকে সম্পৰ্কটো কৰিব। যদি দেউতাৰ নামত মাটিডোখৰ আছে দেউতাৰ নামটো ইয়াত লিখিব, দেউতা হয় বুলি সম্পৰ্কটো লিখিব। ইয়াৰ পিছতে ঘোষণা, মই শ্ৰীমতী, আপোনালোকে যদি এইটো জানেই আপোনালোকে যিসকলে
পুৰুষ হয় শ্ৰী লিখিব, যিসকল মহিলা হয় শ্ৰীমতী লিখিব। ইয়াত আপোনালোকৰ নামটো ফিল কৰিব। ইয়াৰ পাছত আপোনালোকে তললৈ যাব। ইয়াত দেখিছে 1 নম্বৰ, মই কোনো অনুষ্ঠানৰ মাতৃৰ গৰাকী নহয় বা মোৰ পৰিয়ালৰ কোনো সদস্য নিম্নলিখিত শ্ৰেণীৰ অন্তৰ্ভুক্ত নহয়। এইখিনি আপোনালোকে পঢ়ি ভালকৈ চাই ল'ব। যদি দৰকাৰ হয় ইয়াত আপোনালোকে 3 নম্বৰ অপশ্যনটো ফিল কৰিব। পঢ়ি চাই ল'ব, পঢ়িলে গম পাব। এনেকৈ আপোনালোকে দি দিব। ইয়াত প্ৰয়োজন নহ'লে কাটি দিয়ক, এইটো কাটি দিব আপোনালোকে। যদি প্ৰয়োজন নহয় স্থান দিব, তাৰিখ দিব ইয়াত, আৰু এই বক্সটোৰ ভিতৰত আপোনালোকে চহী কৰিব। ইয়াৰ পিছত জিলা কৃষি বিষয়ে কাৰ্যালয় ব্যৱহাৰৰ বাবে, এইটো এগ্ৰিকালচাৰত ব্যৱহাৰৰ বাবে আপোনালোকে এইটো ফিল নকৰিব। যিটো জিলা কৃষি বিষয়াৰ কাৰ্যালয় ব্যৱহাৰৰ বাবে যিটো লিখা আছে এইখিনি আপোনালোকে ফিল নকৰিব। ইয়াৰ পিছত আছে প্ৰতিবেদন দাখিল কৰিছে, এইটো আপোনালোকে মন কৰিব। গাঁওবুঢ়া, গাঁও প্ৰধান, গ্ৰাম্য সেৱক, গ্ৰাম সেৱিকা, জ্যেষ্ঠ গ্ৰাম সেৱক, জ্যেষ্ঠ গ্ৰাম সেৱিকা, ইয়াৰ যিকোনো এজনৰ ইয়াত নাম চহী আৰু মোহৰ লাগিব, মানে ষ্টাম্প মাৰিব লাগিব। এই ঘৰটোত আপোনালোকে দেখিছে, বা লট মণ্ডলৰ নাম চহী আৰু মোহৰ লাগিব। আৰু তলত কৃষি সম্প্ৰসাৰণ সহায়কৰ চহী লাগিব, নাম লাগিব আৰু ষ্টাম্প মাৰি দিব লাগিব, মোহৰ দেখিছে আপোনালোকে। তাৰপিছত তলৰ ৰাজহ চক্ৰৰ বিষয়ে মাৰি দিব লাগিব। আপোনালোকে গাঁওবুঢ়াৰ পৰাই লিখাই আনিব, অৰ্থাৎ গাঁও প্ৰধান যিটো দিয়া আছে আপোনালোকে গাঁওবুঢ়াৰ পৰা নাম লিখি দিব। ইয়াত গাঁওবুঢ়াই চহী কৰি দিব আৰু ষ্টাম্প মাৰি দিব। ইয়াৰ পিছত আপোনালোকে এগ্ৰিকালচাৰ অফিচত এইটো মাৰি দিব। কৃষি সম্প্ৰসাৰণ সহায়ক যিসকল আছে সেইসকলে এগ্ৰিকালচাৰ অফিচলৈ আপোনালোকে ফৰ্মখন লৈ যাব। ইয়াত নাম লিখি চহী মাৰি আৰু ষ্টাম্প মাৰি দিব। ইয়াৰ পিছত ৰাজহ চক্ৰ, য'ত আপোনালোকে খাজানা দিয়ে তালৈ লৈ যাব ফৰ্মখন। ইয়াত নাম চহী আৰু মোহৰ লগাই দিব। এনেকৈ এইখিনি ফিল কৰি দিব। সকলোখিনি ফিল কৰাৰ পিছত আপোনালোকে জমা দিব পাৰিব ফৰ্মখন। কৃষি উন্নয়ন বিষয়ে নাম চহী আৰু মোহৰ এইখিনিতো তেওঁলোকে কৰিয়ে দিব, য'ত আপোনালোকে জমা দিব। লাট মণ্ডলৰ পৰা আপোনালোকে কৰাই আনিব পাৰিব নাম চহী আৰু মোহৰ। এনেকৈ সকলোখিনি কৰিব। ইয়াত টোকা এটা দিছে, উপৰোক্ত সকলো সদস্যই চহী কৰাটো বাধ্যতামূলক, মানে সকলোৱে চহী কৰিব লাগিব। ইয়াত যি লিখা আছে আপোনালোকে দেখিছে, এজন বা কোনো অপশ্যন নাই বা বুলি, নাম চহী আৰু মোহৰ। ইয়াত যিসকলৰ নাম লিখা আছে, লট মণ্ডলে হওক, কৃষি উন্নয়ন বিষয়া হওক, চক্ৰ বিষয়া হওক, ৰাজহ চক্ৰ বিষয়া, কৃষি সম্প্ৰসাৰণ সহায়ক হওক বা গাঁওবুঢ়া, গাঁও প্ৰধান হওক, এইসকলে সকলোৱে চহী কৰিব লাগিব। আপোনালোকে দেখিছে। স্থানীয়ভাৱে আবেদনখন নিৰ্ধাৰণ কৰিবলৈ আবেদনৰ প্ৰসংগ নম্বৰ জিলাই নিৰ্ধাৰণ কৰিব, এইটো জিলাই নিৰ্ধাৰণ কৰিব। ইয়াত যিখন একেবাৰে লাষ্টত আছে ফৰ্ম আবেদনৰ প্ৰসংগ নম্বৰ, এইটো আপোনালোকে ফিল নকৰিলেও হ'ব, এইটো অফিচে ফিল কৰি ল'ব। যিহেতু দেখিছে আপোনালোকে জিলা কৃষি বিষয়ে কৰ্তৃত্ব প্ৰাপ্ত বিষয়া জিলা, ইয়াত আপোনালোকে সেইসকলে কৰি ল'ব, আপোনালোকে নকৰিব। লাষ্টৰ ফৰ্মখন একেবাৰে এনেকৈ আপোনালোকে ফিল কৰিব, যিসকলে অনলাইন এপ্লাই কৰিছিলে। আৰু যিসকলে কৰা নাই, মই বাৰ কৈছোঁ, অতি সোনকালে কৰি লওক। যদি ফেব্ৰুৱাৰীত আপোনালোকৰ কিস্তিটো লাগে, যদি আপোনালোকে দেৰি কৰে তেতিয়া পাছলৈ আকৌ গুচি যাব। 2-3 মাহ, হয়তো 4 মাহো লাগিব পাৰে। আৰু যিহেতু কৃষি লোনটো বঢ়াই দিয়া হৈছে, আগত 6,000 কৰিছিলে, এতিয়া 8,000 কৰা হ'ল। গতিকে আপোনালোকে কৰি ল'ব। যিসকলে কৰা নাই অনলাইন এপ্লাই, নিজৰ মোবাইলতে আপোনালোকে কৰিব পাৰিব অতি সহজে। আপোনালোকে ডিছক্ৰিপশ্যনলৈ যাব, ভিডিঅ'টো পাব, নহ'লে আপোনালোকে চেনেলটো ভিজিট কৰিব, তাতো ভিডিঅ'টো পাই যাব। চাই আপোনালোকে অতি সহজতে কৰিব পাৰিব। আপোনালোকে অনলাইন এপ্লাই কৰাৰ লগে লগে অলপ দিনৰ পাছত অফিচৰ পৰা ফোন কৰিব। ফোন কৰাৰ পাছত আপোনালোকে ফৰ্মখন জমা দি থৈ আহিব পাৰিব। গতিকে ভিডিঅ'টো যিমানেই আছিলে বন্ধুসকল, যদি কিবা সুধিবলগীয়া হয় আপোনালোকে কমেণ্ট কৰি জনাব নিশ্চয়। ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে সকলোৱে গম পায়, আৰু ভিডিঅ'টো লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ আপডেটবোৰ পাই থাকিবলৈ। ধন্যবাদ। জয় আই অসম।